Battle for the States. আজি গুজৰাট বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত এয়া হৈছে সেমিফাইনেল য'ত ইতিমধ্যে ভোট গণনা প্ৰক্ৰিয়া 8 বজাৰ লগে লগে আৰম্ভ হৈছে সমান্তৰালকৈ আজি ঘোষণা কৰা হ'ব হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফল আপুনি চাই আছে গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী আৰু এই মুহূৰ্তত আমি দেখুৱাইছো আপোনাক গুজৰাটৰ পৰিবেশ সমান্তৰালকৈ হিমাচল প্ৰদেশৰ পৰিবেশও আমি দেখুৱাম আপোনাক কেনেদৰে পুৱাৰে পৰা ব্যাপক ব্যস্ততাৰ মাজৰে আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া আৰু দেশবাসীৰ সমগ্ৰ দেশবাসীৰ আজি দৃষ্টি নিবদ্ধ হৈ আছে গুজৰাটৰ ওপৰত কাৰণ এয়া গুজৰাট হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাট এই গুজৰাট হৈছে গৃহমন্ত্ৰী অমিত শাহৰ গুজৰাট গতিকে আজি কোনে শেষ হাঁহি মাৰিব তাৰ বাবে সকলোৱে অপেক্ষা কৰিছে যদিও বা এক্সিট পোলে যি সমীক্ষা আগবঢ়াইছে সকলো ৰেকৰ্ড ভংগ কৰি এইবাৰ গুজৰাটত পুনৰবাৰ গুজৰাটত বিজেপিয়ে সৰকাৰ গঠন কৰিব গুজৰাটৰ মসনদ দখল কৰিব আৰু তাৰ পিছত এতিয়া সকলোৰে উৎকণ্ঠা ক্ৰমাৎ বৃদ্ধি পাইছে কিয়নো এইবাৰ আম আদমি পাৰ্টিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে গুজৰাটত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈছে আম আদমি পাৰ্টি আৰু আম আদমি পাৰ্টিয়ে গুজৰাটত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই এক প্ৰকাৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছিল কিন্তু যি এক্সিট পোলৰ তথ্য অনুসৰি গুজৰাটত পুনৰবাৰ বিজেপিয়ে মসনদ দখল কৰিব গুজৰাটত পুনৰবাৰ বিজেপিয়ে শাসন ক্ষমতালৈ আহিব এয়া এক্সিট পোলৰ তথ্য আনহাতে আম আদমি পাৰ্টিৰ নেতা আম আদমি পাৰ্টিৰ মুৰব্বী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বাৰে বাৰে দাবী উত্থাপন কৰিছে যে এইবাৰ গুজৰাটত আম আদমি পাৰ্টিয়ে চৰকাৰ গঠন কৰিব আৰু তাৰ সমান্তৰালকৈ চৰ্চা চলিছে যে আম আদমি পাৰ্টিয়ে কংগ্ৰেছৰ ভোট বিভাজিত কৰিব আৰু যাৰ সুযোগ গ্ৰহণ কৰিব বিজেপিয়ে আৰু এক্সিট পোলৰ তথ্যই সেই কথাকে ইতিমধ্যে প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰ্বশক্তি প্ৰয়োগ কৰিছিল গৃহমন্ত্ৰী অমিত শাহে সৰ্বশক্তি প্ৰয়োগ কৰিছিল গুজৰাট বিধানসভা নিৰ্বাচনত কাৰণ এয়া সন্মানৰ যুঁজ মোদী আৰু অমিত শাহৰ বাবে ধাৰাবাহিক প্ৰচাৰ অভিযানত নামি পৰিছিল এটাৰ পিছত আনটো বিশাল ৰেলীত অংশগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী মোদী অমিত শাহে সমান্তৰালকৈ আম আদমি পাৰ্টিও প্ৰচাৰ অভিযানত নামি পৰিছিল গ্যাৰান্টি কাৰ্ড আগবঢ়াইছিল গুজৰাটৰ জনতাৰ বাবে গ্যাৰান্টি কাৰ্ড আগবঢ়াইছিল হিন্দু কাৰ্ড খেলিছিল অৰবিন্দ কেজৰিৱালে বিশেষকৈ ভাৰতীয় মুদ্ৰাত লক্ষ্মী আৰু গণেশৰ ফটো ছপা কৰাৰ বাবে তেওঁ পৰামৰ্শ আগবঢ়াই চৰ্চালৈ আহিছিল আম আদমি পাৰ্টি গতিকে তেনে সময়তে যি এই নিৰ্বাচন অনুষ্ঠিত হ'ল এই নিৰ্বাচনত কিন্তু বিজেপি কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ল আৰু সেইবাবে সৰ্বশক্তি প্ৰয়োগ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এটাৰ পিছত আনটো বিশাল ৰেলীত অংশগ্ৰহণ কৰে সৰ্বমুঠ যদি আমি কওঁ প্ৰধানমন্ত্ৰী মোদীয়ে ৩৬টাকৈ বিশাল ৰেলীত অংশগ্ৰহণ কৰিছিল সমান্তৰালকৈ অমিত শাহেও এটাৰ পিছত আনটো বিশাল ৰেলীত অংশগ্ৰহণ কৰি জোৰদাৰ প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছিল কিন্তু তাৰ পৰিৱৰ্তে যদি চোৱা হয় কংগ্ৰেছ কিছু নিস্তেজ হৈ পৰিছিল গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ ক্ষেত্ৰত সেই সময়ত ভাৰত জোড়ো যাত্ৰাত ব্যস্ত হৈ আছিল কংগ্ৰেছৰ দিগ্গজ নেতাসকল তাৰ পিছতো কংগ্ৰেছেও দাবী উত্থাপন কৰিছে যে 120খনকৈ আসন তেওঁলোকে এইবাৰ দখল কৰিব যদিও বা এক্সিট পোলৰ সমীক্ষা অনুসৰি কংগ্ৰেছক দিয়া হৈছে মাত্ৰ 30ৰ পৰা 40খন আসন 2017 চনৰ কথা যদি আমি উল্লেখ কৰোঁ 2017 চনত কংগ্ৰেছে এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল বিজেপিৰ সন্মুখত 77খনকৈ আসন কংগ্ৰেছে দখল কৰিবলৈ সক্ষম হৈছিল 2017 চনৰ নিৰ্বাচনত আৰু সেই সময়ছোৱাত পুনৰবাৰ 99খন আসন দখল কৰি গুজৰাটত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল যদিওবা মেজিক নম্বৰ 99খন আসন দখল কৰিছিল বিজেপিয়ে কিন্তু আসনৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছিল 2017 চনত কিন্তু এইবাৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিব বুলি দাবী কৰিছে বিজেপি নেতৃত্বই মোদীয়ে দাবী কৰিছে সকলো অভিলেখ 2002 চনৰ যি অভিলেখ আছিল 127খন আসন দখল কৰি গুজৰাটৰ মসনদ দখল কৰিছিল বিজেপিয়ে সেই অভিলেখো ভংগ হ'ব সমান্তৰালকৈ 1999 চনত যি 159খন আসন দখল কৰিছিল কংগ্ৰেছে সেই অভিলেখো এবাৰ ভংগ কৰিব এই কথা ইতিমধ্যে বিজেপিৰ নেতৃত্বই দাবী কৰি আহিছে গতিকে আকৰ্ষণীয় হ'ব ইতিমধ্যে আমি জনাইছো আৰু টিভি স্ক্ৰিনত আমি দেখুৱাইছো আপোনালোকক ভোট গণনা ইতিমধ্যে আৰম্ভ হৈছে আৰু এই ভোট গণনা অনুসৰি 8:07 সময় হ'ল আৰু এই সময়ছোৱাত কিছু তথ্য টিভি স্ক্ৰিনত আপুনি প্ৰত্যক্ষ কৰিছে বিজেপিয়ে দুখন আসনত এই মুহূৰ্তত অগ্ৰগতি লাভ কৰিছে হয় ক্ষমা কৰিব বিজেপিয়ে 8খন আসনত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে 2খন আসনত এই মুহূৰ্তত অগ্ৰগতি লাভ কৰি আছে এয়া গুজৰাটৰ আনহাতে টিভিৰ সোঁফালে আপুনি প্ৰত্যক্ষ কৰিছে হিমাচল প্ৰদেশৰ
68খন আসন বিশিষ্ট হিমাচল প্ৰদেশত এই মুহূৰ্তত বিজেপিয়ে 2খন আসনত অগ্ৰগতি লাভ কৰি আছে কিন্তু এফালে যদি চাও গুজৰাটত বৃহৎ সফলতা লাভ কৰিব বিজেপি এক্সিট পোলৰ তথ্য অনুসৰি আনহাতে হিমাচল প্ৰদেশত কিন্তু 50-50 অৰ্থাৎ তয়াময়া যুঁজ হ'ব কংগ্ৰেছ আৰু বিজেপিৰ মাজত আনহাতে কংগ্ৰেছৰ কিছু তথ্য হিমাচল প্ৰদেশৰ পৰা আমি দেখুৱাইছো টিভিৰ খুফালে আপুনি প্ৰত্যক্ষ কৰিছে এখন আসনত কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে বিভিন্ন জনৰ মন্তব্য আছে আমি সেই মন্তব্যসমূহ এই মুহূৰ্তত আগবঢ়াম सुशासन कायम किया और लोगों को सुरक्षा और सलामती दिया है तो निश्चित रूप से इस चुनाव में भी बड़े मार्जिन के साथ भारतीय जनता पार्टी का विजय होगा और गुजरात में जो विजय होगा वो आने वाले 25 साल का गुजरात कैसा होगा वो तय होने वाला है विरमगांव से भी हमारी जीत होगी और निश्चित रूप से इस चुनाव ने लोकतंत्र के जो मायने थे उसको मजबूत करने का काम किया हर भी बात करिए एग्जिट पोल की हमने जिस तरह से एग्जिट पोल देखा है बीजेपी यहाँ पे 7वीं बार रिकॉर्ड बनाते हुए उसको क्या कुछ कहना चाहिए ये जो सरकार बन रही है वो गुजरात के लोगों के सपनों के साथ गुजरात की सरकार ने जो काम किया है उसके आधार पे बन रही है पिछले 20 सालों से एक भी दंगा फसाद नहीं हुआ पिछले 20 सालों से गुजरात के भीतर किसी भी प्रकार के आतंकवादी हमले नहीं हुए तो लोग भी ये समझते हैं कि चलो जो भरोसा हमने भारतीय जनता पार्टी पे किया है वो पूरा खरा उतरा है और इसी कारण जब लोग वोट करने जाते तो कमल के निशान पर बटन इसलिए दबाते हैं क्योंकि उनको लगता है कि हमारे आने वाला फ्यूचर बिल्कुल सुरक्षित भारतीय जनता पार्टी के शासन में रहेगा नरेंद्र भाई मोदी और भारतीय जनता पार्टी ने उस हिसाब से यहाँ सुशासन कायम किया है जिसके कारण लोगों में भरोसा और मजबूत हुआ है कांग्रेस जिस तरह से यहाँ पे दूसरे नंबर पार्टी थी लेकिन अब वो लगातार पिछड़ती जा रही है क्या वजह मान रहे हैं कि कांग्रेस जिस तरह परफॉर्मेंस बात करे यहाँ के गुजरात की बात करे दिल्ली एमसीडी की बात करे किस तरह से देख रहे हैं कांग्रेस ने गुजरात की अस्मिता और गौरव के खिलाफ काम किया है जब देखो तब गुजरातियों के खिलाफ टारगेटेबल स्टेटमेंट देना गुजरात के लोगों को कैसे अपमानित किया जाए उस पर ध्यान देना इसी कारण गुजरात के लोगों को लगता है कि विपक्ष की भूमिका निभाने में भी कमजोर लोग हैं इसी कारण हम सब जानते हैं कि कांग्रेस से लोग दूर जा रहे हैं कांग्रेस को लोग छोड़ रहे हैं तो इसी कारण मेरा ये मानना है कि कांग्रेस पिछड़ती जा रही है राहुल गांधी जिस तरह से लगातार भारत जोड़ो यात्रा कर रहे हैं और जिस तरह से एमसीडी का चुनाव का रिजल्ट आ रहा है कहीं ना कहीं वो उनका सफल नहीं नजर आ रहा है या उनका जिन नेताओं के पास विजन नहीं होता वो कभी सफल भी नहीं हो सकते और देश को आगे भी नहीं ले जा सकते गुजरात में 2 और नई पार्टियां आपकी आम आदमी पार्टी की बात करो MIM ये दोनों पार्टियां कहीं ना कहीं बीजेपी को नुकसान करें या किसको नुकसान करें हर किसी को चुनाव लड़ने का अधिकार है लेकिन जिन पार्टियों ने गुजरात की धार्मिक भावनाओं को आहत करने का काम किया हो वो पार्टी कभी सफल या नहीं हो सकती आम आदमी पार्टी की बात करें जिस तरह से यहाँ के यहाँ के मुख्यमंत्री के दावेदार वो लगातार कह रहे हैं एग्जिट पोल गलत बताए जा रहे हैं हमारी सरकार बनेगी हालांकि अभी नए नए पार्टी लगे उनके बयान को आप किस तरह से देख रहे हैं जब परिणाम आएगा तो सब कुछ तय हो जाएगा जब परिणाम आएगा तो दूध का दूध और पानी का पानी हो जाएगा कितनी उम्मीदें कर रहे हैं आप यहाँ से आज गुजरात में कितनी सीट आएगी बीजेपी की 135 से 45 सरकार बनती नजर आ रही है सरकार तो बनने वाली आपको कोई शक है किस तरह का जल्लोष रहेगा अगर सरकार बन के तो देखिए मैंने तो व्यक्तिगत रूप से ये कहा है कि हम सरगस नहीं निकालेंगे क्योंकि सरगस के बहाने हम लोगों को रोड पे परेशान नहीं करना चाहते तो मेरे व्यक्तिगत तो मेरा ये फैसला है 8 बजे के बाद काउंटिंग शुरू होगा कहीं ना कहीं उम्मीदें है कि जल्द से काउंटिंग शुरू हो और जिस तरह से आंकड़े सामने आए बिल्कुल जल्द आ जाएगी उसमें कौन रोकने वाला है थैंक यू हार्दिक पटेल प्राक्तन कांग्रेस नेता इतिमध्ये बीजेपी যোগদান কৰিছিল कांग्रेस त्याग কৰি 2017 চনত যথেষ্ট ভূমিকা গ্ৰহণ কৰিছিল নিৰ্বাচনৰ সময়ছোৱাত হাৰ্দিক পেটেলে আৰু এইগৰাকী হাৰ্দিক পেটেল সৰ্বকনিষ্ঠ বিজেপিৰ প্ৰাৰ্থী হাৰ্দিক পেটেলে ইতিমধ্যে বিৰামগাম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যে বিৰামগাম সমষ্টি কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা হয় কাৰণ বিগত 10 বছৰে কংগ্ৰেছৰ দখলত আছে বিৰামগাম সমষ্টি আৰু এই সমষ্টিৰ পৰাই হাৰ্দিক পেটেলে এবাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আনহাতে যদি হয় নিৰ্বাচনৰ প্ৰাক্ষণত কিন্তু হাৰ্দিক পেটেলৰ বিৰুদ্ধে যথেষ্ট নেগেটিভ কিছু কমেন্ট দেখিবলৈ পোৱা হৈছিল সোশ্যাল মিডিয়াটো যথেষ্ট অপপ্ৰচাৰ চলা পৰিলক্ষিত হৈছিল দল হলুৱাৰ বাবে যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল হাৰ্দিক পেটেল আনহাতে যি কংগ্ৰেছৰ দুৰ্গ এই বিৰামগাম সমষ্টিত কোনে শেষ হাঁহি মাৰিব তাকে লৈ কিন্তু সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে বিশেষকৈ হাৰ্দিক পেটেলৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ আছে আৰু কংগ্ৰেছৰ পূৰ্বৰ 10 বছৰ যদি চোৱা হয় কংগ্ৰেছৰ পূৰ্বৰ 10 বছৰ আছিল বিজেপিৰ দখলত বিৰামগাম সমষ্টি আৰু বিগত 10টা বছৰ কংগ্ৰেছৰ দখলত আছে আনহাতে
যি জ্যেষ্ঠ নেতাক এইবাৰ উপহাস কৰি এইবাৰ হাৰ্দিক পেটেলক প্ৰাৰ্থিত্ব আগবঢ়োৱা হৈছে বিৰামগাম সমষ্টিত আৰু তেনে সময়ছোৱাত কিন্তু বিজেপিৰ ভিতৰ চৰাত জ্যেষ্ঠ নেতাসকলৰ মাজতো কিছু ক্ষোভ অসন্তুষ্টি আছে আনহাতে আম আদমি পাৰ্টিও প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এই সমষ্টিৰ পৰা গতিকে কোনে শেষ হাঁহি মাৰিব কি হ'ব হাৰ্দিক পেটেলৰ ভাগ্য আজি নিৰ্ণয় হ'ব আমি অপেক্ষা কৰিব লাগিব আৰু ইতিমধ্যে ট্ৰেন্ডিং মুহূৰ্তত আপুনি টিভিৰ পৰা প্ৰত্যক্ষ কৰিছে কিছু ট্ৰেন্ড সন্মুখলৈ আহিছে বিজেপিয়ে গুজৰাটত 23খন আসনত এই মুহূৰ্তত অগ্ৰগতি লাভ কৰি আছে কংগ্ৰেছে 6খন আসনত অগ্ৰগতি লাভ কৰি আছে সমান্তৰালকৈ হিমাচল প্ৰদেশৰ ট্ৰেন্ড যদি আমি চাওঁ এই মুহূৰ্তত বিজেপিয়ে 4খন আসনত অগ্ৰগতি লাভ কৰি আছে কংগ্ৰেছে অগ্ৰগতি লাভ কৰি আছে এখন আসনত হিমাচল প্ৰদেশ য'ত 50-50 বুলি কোৱা হৈছে যথেষ্ট এখন নেক টু নেক ফাইট হ'ব বুলি এক্সিট পলৰ তথ্যই প্ৰকাশ কৰিছে কি হ'ব হিমাচল প্ৰদেশত কোনে শেষ হাঁহি মাৰিব কাৰণ হিমাচল প্ৰদেশৰ কথা যদি কোৱা হয় প্ৰতি 5 বছৰৰ মূৰে মূৰে চৰকাৰ সলনি হয় হিমাচল প্ৰদেশত বিজেপিয়ে এইবাৰ সেই পৰম্পৰা ভাঙিব নেকি নতুন অভিলেখ ৰচনা কৰিব নেকি হিমাচল প্ৰদেশত বিজেপিয়ে তাকে লৈ এই মুহূৰ্তত চৰ্চা অব্যাহত আছে গুজৰাট আৰু হিমাচল বিধানসভা নিৰ্বাচনৰ ভোট গণনা অব্যাহত আছে পুৱা 8 বজাৰ লগে লগে দুইখন ৰাজ্যত 8 বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা গুজৰাটত 182টা সমষ্টি য'ত 1621 জন প্ৰাৰ্থীৰ আজি নিৰ্ণয় হ'ব ভাগ্য প্ৰথমে গণনা কৰা হৈছে বেলট পেপাৰৰ ভোট বেলট পেপাৰৰ গণনা শেষ হোৱাৰ পাছতে গণনা কৰা হ'ব ইভিএমৰ ভোট গুজৰাটত 1 আৰু 5 ডিচেম্বৰত অনুষ্ঠিত হৈছিল ভোটদান আনহাতে 8 বজাৰ পৰা আৰম্ভ হৈছে হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰো ভোট গণনা 68টা সমষ্টিত আজি নিৰ্ণয় হ'ব 412 গৰাকী প্ৰাৰ্থীৰ ভাগ্য 12 নৱেম্বৰতে পাহাৰীয়া ৰাজ্যখনত অনুষ্ঠিত হৈছিল ভোট গ্ৰহণ আৰু আজি দুইখন ৰাজ্যৰ নিৰ্বাচনী ফলাফল কেনেকুৱা হ'ব কোনে শেষ হাঁহি মাৰিব সমস্ত বিষয় আলোচনা কৰিবৰ বাবে আমি ষ্টুডিঅ'লৈ কেইবাগৰাকীও অতিথি আমন্ত্ৰণ জনাই আনিছোঁ এই মুহূৰ্তত আমাৰ সৈতে ষ্টুডিঅ'ত আহি উপস্থিত হৈছে অধ্যাপক তথা বিশিষ্ট ৰাজনৈতিক বিশ্লেষক নিহাৰ ৰঞ্জন কলিতা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো গুজৰাট বিধানসভা নিৰ্বাচন সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে এই নিৰ্বাচনৰ ওপৰত কাৰণ এয়া হৈছে মোদীৰ গুজৰাট এয়া হৈছে অমিত শাহৰ গুজৰাট সন্মানৰ যুঁজ জড়িত হৈ আছে আৰু তাৰ লগে লগে যদি আমি চাওঁ এক্সিট পোলৰ যি তথ্য বৃহৎ সফলতা প্ৰদৰ্শন কৰি পুনৰবাৰ গুজৰাটৰ মসনদ দখল কৰিবলৈ গৈ আছে বিজেপিয়ে কি ক'ব 2024 চনৰ লোকসভা নিৰ্বাচনৰ এবছৰ আগৰ মুহূৰ্তত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী নিজ ৰাজ্যত বিধানসভাৰ নিৰ্বাচন নিশ্চিতভাৱে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে আৰু এয়া বিজেপি চৰকাৰৰ বাবে এক প্ৰকাৰৰ অগ্নি পৰীক্ষা বুলি আমি ক'ব পাৰো কাৰণ 2024 চনৰ নিৰ্বাচনৰ আগলৈকে যিটো এটা ট্ৰেন্ড সৃষ্টি হ'ব মাত্ৰ মাজত 12টা মাহ এই 12টা মাহৰ যি ট্ৰেন্ড এটা সৃষ্টি হ'ব এই সৃষ্টিত আজিৰ গুজৰাটৰ নিৰ্বাচনৰ ফলাফল লগতে হিমাচলৰ প্ৰদেশৰ নিৰ্বাচনৰ ফলাফলে নিশ্চিতভাৱে এটা প্ৰতিক্ৰিয়া সৃষ্টি কৰিব হিয়ে কেনেদৰে থৌ পাছলৈ সৃষ্টি কৰে সেয়া হয়তো সময়ত ক'ব এই প্ৰতিক্ৰিয়াত এটা দলৰ এটা ৰাজনৈতিক এটা গতিৰ কিন্তু এটা মাত্ৰা নিৰ্ধাৰিত হয় আৰু এই মাত্ৰাত নিখন্দেহে আজিৰ এই দুইখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আমি যদি অন্য দৃষ্টিভংগীৰে চাওঁ যে কৰোনাৰ পাছত বিশেষকৈ 2020-21 কৰোনাৰ পাছত যিটো দেশৰ সামগ্ৰিক আৰ্থিক অৱস্থা বা দুৰৱস্থা এই অৱস্থাৰ মাজতেই কিন্তু প্ৰথমবাৰৰ বাবে এনেকুৱা এখন মানে আমি এটা নিৰ্বাচন পাইছো দুখনকৈ গুৰুত্বপূৰ্ণ ৰাজ্যৰ য'ত বিজেপি দখলত আছিল গতিকে আজিৰ এই দুটা নিৰ্বাচনী ফলাফলে সামগ্ৰিক অৰ্থব্যৱস্থাক হৈ লোৱা আলোচনা বিলোচনা আৰু ৰাইজৰ এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া কি হেয়াও কিন্তু চৰকাৰে গম পাব লগতে চৰকাৰক সমালোচনা কৰা ৰাইজসকলেও যে এই কথাবোৰনো দৰাচলতে ৰাইজে কেনেদৰে গ্ৰহণ কৰিছে তাৰ এটা কিন্তু এটা মানে আমি এটা ৰেঙুনি পাম বুলি আশা প্ৰকাশ কৰিছো কথা হ'ল গুজৰাটৰ বিধানসভা নিৰ্বাচন গুজৰাটৰ বিধানসভা নিৰ্বাচনত আপুনি ইতিমধ্যে কৈছে যে বিজেপিয়ে তেওঁলোকৰ ফালৰ পৰা যথেষ্ট কষ্ট প্ৰয়োগ কৰিছে স্বয়ং ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে 37খনকৈ ৰেলীত যোগদান কৰিছে ৰুট শ্ব' কৰিছে আনকি তেখেতে যিদিনা ভোটদান কৰিব গৈছে সেই সময়তো ৰুট শ্ব' কৰা বুলি কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে প্ৰায় 1 কিলোমিটাৰ তেখেতে গৈ পেলাই ভোটদান কৰিছিল গতিকে নিশ্চিতভাৱে বিজেপিয়ে তেওঁলোকৰ কাৰণে এয়া এক মানে
অস্তিত্ব ৰক্ষাৰ যুঁজ বুলিও আমি হয়তো ক'ব পাৰো দেৰ বুলিও তেওঁলোকে প্ৰজেক্ট কৰিছে তাতকৈ এইবাৰৰ এই দুইখন নিৰ্বাচনত আমাৰ অসমৰ ফালৰ পৰা এটা চাবলগীয়া কথা হৈছে যে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একেবাৰে হাৰে হিমজুৱে এই নিৰ্বাচনী মানে প্ৰচাৰবোৰত অংশগ্ৰহণ কৰিছে গতিকে এই দুইখন ৰাজ্যত যদি আমাৰ বিজেপিয়ে মানে ভাল ফলাফল আশা কৰে তেনেহলে কিন্তু এই ৰাষ্ট্ৰীয় ৰাজনীতিত আমাৰ মুখ্যমন্ত্ৰী গৰাকীৰো এটা স্থিতি নিৰ্ভৰ কৰিব বুলি আমাৰ মনে কয় হিমাচলৰ কথাটো অলপ আপুনি কৈছে যে ইয়াত প্ৰতি বছৰে পৰিৱৰ্তন হৈ থাকে প্ৰতিটো বিধানসভাতে আৰু যেটো ধৰ্মীয় মেৰুকৰণৰ জাতীয় যেটো কথা থাকে আসলতে হিমাচল সেই দিশৰ পৰা অলপ মুক্ত গতিকে বিজেপিয়ে তাত কেনেদৰে খুপনি পুতে তাৰে ৰাইজে বিজেপিক কেনেদৰে গ্ৰহণ কৰে অন্তত এটা অন্য 5 বছৰৰ কাৰণে হেয়া আমি লক্ষণীয় হ'ব চাবলগীয়া হ'ব ইতিমধ্যে আৰ্লি ট্ৰেন্ড অলপ আপুনি দেখিছে অৱশ্যে এই আৰ্লি ট্ৰেন্ড 9 বজালৈকে আমি ক'ব নোৱাৰো কাৰণ এইখিনি হৈছে পোষ্টেল বেলটৰ হিসাব য'ত ইভিএম এতিয়ালৈকে হয়তো খোলা যোৱা নাই এই ক্ষেত্ৰত কিন্তু হিমাচলত তুলনামূলকভাৱে যেটো এক্সিট পোল দেখাইছিল তাতকৈ কিন্তু এই মুহূৰ্তত তেওঁলোকে ভালেই কৰিছে কাৰণ কংগ্ৰেছ 7 বিজেপি 11 কিন্তু প্ৰতি মুহূৰ্ততে প্ৰতি পলতে এই ট্ৰেন্ড চেঞ্জ হ'ব পাৰে হিমাচলৰ ক্ষেত্ৰত কাৰণ এক্সিট পোলে যেটো দেখাইছে হেয়া অলপ অন্য মানে কাটে কিতক্কৰ যেটো কৰা হয় তয়াময়া ৰণ গুজৰাটৰ নিৰ্বাচনৰ ক্ষেত্ৰত চাবলগীয়া কথাটো হ'ল যে তুলনামূলকভাৱে এইবাৰ গুজৰাটত 2017 চনতকৈ কম ভোটদান হৈছে হয় অন্য এটা কথা কৰিবলগীয়া কথা কম ভোটদান হৈছে সেকেন্ড ফেজ দুইটা হয় এতিয়া আমি যদি চাওঁ যে আমি যেহেতু গুজৰাটত আপুনি জানে প্ৰায় 25 বছৰ কাল বিজেপি আছে 27 বছৰ কাল গতিকে এনেকুৱা ক্ষেত্ৰত যে কি কথাত নো বিজেপিৰ মানে এই ৰাইজ এইবাৰ উলাই অহা নাই প্ৰায় 6-7% ভোটদান হাৰ কম কিন্তু এটা মানে ধেমালি কথা নহয় অন্য এটা কথা হ'ল যে যদিও বিজেপিৰ ভোট শেয়াৰ নাবাৰিব পাৰে আমি বিপক্ষত যি আছিল যোৱাবাৰ যথেষ্ট তুলনামূলকভাৱে বিজেপি বহুত ভাল অৱস্থাত আছিল তথাপিতো কিন্তু তেওঁলোকে 99 খন শাসন গ্ৰহণ পাইছিল 2012 কে এখন কমিছিল কিন্তু তাতকৈও কংগ্ৰেছে তুলনামূলকভাৱে বেছি এখন পাইছিল কিন্তু এইবাৰ আপৰ উপস্থিতিয়ে প্ৰশ্ন এটা উঠিছে যে আপৰ উপস্থিতিয়ে বিজেপিৰ বিৰুদ্ধে সৃষ্টি হোৱা যেটো ঢৌ হেইটুক অলপ কমাই আনিলে নেকি অৰ্থাৎ বিৰোধীত থকা যিখিনি ভোট হেইখিনি কংগ্ৰেছ আৰু আপৰ মাজত বিভাজিত হোৱা বাবে বিজেপি তাৰ বাবে লাভান্বিত হ'ব নেকি হয়তো পৰৱৰ্তী পৰ্যায়ত এই কথাবোৰ আমি আৰু অধিক বিস্তৃতভাৱে আলোচনা কৰিবলৈ সময় পাম কিন্তু এটা কথা হয় যে এইবাৰ যদি বিজেপি গুজৰাটত যেটো এক্সিট পোলত কোৱাৰ দৰে যদি আগবাঢ়িব হয় তাৰ কৃতিত্ব কিন্তু চমুকৈ অলপ আপলৈও যাব কাৰণ যেটো বিৰোধী মানে ভোট হেইখিনি ভোট যদি বিভাজিত নহলহেতেন তেনেহলে হয়তো বিজেপিৰ কাৰণে এটা প্ৰতিবন্ধকতাৰ সৃষ্টি হতেহেতেন কিয়নো তুলনামূলকভাৱে কিন্তু ভোটদানৰ হাৰ গুজৰাটত এইবাৰ 2017 চনতকৈ কম আৰু অন্য এটা দিশৰ কথা চাবলৈ গলে যে আমি বিভিন্ন ক্ষেত্ৰত বিভিন্ন জনক বিশেষকৈ গুৱাহাটীতে আমি বিভিন্ন গুজৰাটৰ বাসিন্দা ইয়াত লগ পাওঁ এই বিষয়ে যেহেতু গুজৰাট এটা আমাৰ নজৰত থাকে কথা পাতো তুলনামূলকভাৱে কিন্তু যিখিনি চহৰীয়া অঞ্চলৰ লোক তেখেতসকল কিন্তু মানে অলপ মানে ঠিক এটা পৰিৱৰ্তন তেওঁলোকেও বিচাৰে যেন তেওঁলোকৰ কথা বতৰাত অনুভূত হৈছিল কিন্তু আজি যদি বিজেপিয়ে আমি এক্সিট পোলত কোৱাৰ দৰে যদি এই আসনবোৰ তেওঁলোকে পুৰা পায় তেনেহলে হয়তো কথা আমি মানি ল'ব লাগিব যে গাঁও অঞ্চলত গুজৰাট মডেলৰ যি হয়তো চিন্তা চৰ্চা তাৰ হয়তো সফলতাও কৰবাত থাকিব গাঁৱৰ কথা আপুনি উল্লেখ কৰিছে আমি যদি কওঁ গ্ৰামাঞ্চলত কিন্তু গুজৰাটত বহুত সিট আছে বহুত কেইখন আসন আছে 121 খনকৈ আসন আছে সেই দিশটো নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব সেই কথাটো আমি চাব লাগিব কাৰণ আপুনি যদি চাই এই যে ভোটদানৰ হাৰ কম তাতে আৰু এটা কথা লক্ষ্য কৰিবলগীয়া হ'ল গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ কিন্তু ভোটদানৰ হাৰ আৰু কম আপুনি পৰখি মানে আমাৰ এখন ৰাষ্ট্ৰীয় বাতৰি কাকত টাইমছ অফ ইণ্ডিয়াত এটা সম্পাদকীয় তেওঁলোকে লিখিছিল যে হেৰি আৰবান এপেথি বুলি য'ত মানে বিশ্লেষণ কৰা হৈছে যে আমাৰ নগৰাঞ্চলৰ লোক কিয়নো লাহে লাহে এই ভোটদানৰ প্ৰতি মানে
তেওঁলোকৰ মানে তেওঁলোক আগবাঢ়ি কিয় নাহে তেওঁলোক তুলনামূলকভাৱে সামাজিক মাধ্যমত তেওঁলোক বেছি সোচ্চাৰ তেওঁলোকে যেতিয়া এটা বিৰুদ্ধাচৰণ কৰিব লাগে কোনো এটা নীতি নিয়মৰ তেওঁলোক বেছি সোচ্চাৰ কিন্তু ইমানখিনি যিটো এই সোচ্চাৰখিনিক লৈয়ে কিন্তু এটা গতি আমি বিশেষকৈ সংবাদ মাধ্যমতো সৃষ্টি হয় সামাজিক মাধ্যমতো সৃষ্টি হয় কিন্তু ভোটদানৰ দিনা যদি তেওঁলোকে সেই সুচাৰিত কথাখিনি যদি বেলট বক্সৰে বা ইভিএমৰে যদি প্ৰকাশ নকৰে তেনেহলে কিন্তু গ্ৰামাঞ্চলৰ ভোটাৰে ভাৰতীয় ৰাজনীতিত সদায় আগস্থান পাই থাকিব বুলি আমি নিশ্চয়কৈ ক'ব পাৰো আৰু আমাৰ চতুৰ ৰাজনীতিবিদসকলেও সেই কাৰণে আমি যিয়েই কৈ নাথাকো নগৰাঞ্চলৰ লোকখিনি বা তথাকথিত শিক্ষিতখিনিয়ে কিন্তু তেওঁলোকৰ সেই কাৰণে যিকোনো উপায়ে সেই গ্ৰামাঞ্চলৰ ভোটাৰখিনিক আকৰ্ষিত কৰিবলৈ হিতাধিকাৰীৰ সৃষ্টিৰে নানান আঁচনিৰে তেওঁলোকক আকৰ্ষিত কৰিবলৈ তেওঁলোকৰ সত্তা তেওঁলোকৰ ক্ষমতা বৰ্তাই ৰাখিবলৈ চেষ্টা কৰে এয়া আমাৰ মানে ৰাজনীতিত মানে এটা কি কম আৰু এটা বাস্তৱ সত্য অপ্ৰিয় হলেও সত্য নিশ্চয় আপুনি গুজৰাটৰ প্ৰেক্ষাপটৰ কথাই যেটো আমি পাতি আছো আপুনি কলে কি সম্ভাৱ্য হ'ব পাৰে বা আপ আৰু কংগ্ৰেছৰ মাজত ভোট বিভাজনে বিজেপিক সহায় কৰি বিজেপিক আগুৱাই যোৱাত সহায় কৰিব ইতিমধ্যে এক্সিট পোলে সেই কথাই প্ৰকাশ কৰিছে কিন্তু মোডী মেজিক এইবাৰ কিমান দূৰলৈ এইবাৰ দেখিবলৈ পোৱা হ'ল আপোনাৰ দৃষ্টিভংগীত ৰাজনীতিৰ ক্ষেত্ৰত এটা হুকিয়া বিহেকে এখন এনেকুৱা নাম এনেকুৱা এটা সত্তা মোদীৰ নামতে বহুতে ভোট দিবলৈ এটা সৃষ্টি হয় যেনেকৈ আমাৰ অসমত আমি অসমীয়া বুলি এটা আবেগ থাকে ঠিক তেনেদৰে মোদীক লৈ নৰেন্দ্ৰ মোদীক লৈ অমিত শাহক লৈ গুজৰাটীসকলৰ কি আবেগ সেয়া আমি আমাৰ অসমীয়াৰ প্ৰতি থকা আবেগক অনুমান কৰি ধৰিব পাৰিছো কাৰণ গুজৰাটৰ বহু লোকে মোদীক ভগৱানৰ লগত তুলনা কৰা বুলি ক'লে ভুল নহ'ব বিশেষকৈ আপুনি চাব যে বিশ্বৰ প্ৰেক্ষাপটতো যিহেতু নৰেন্দ্ৰ মোদীৰ এটা সুকীয়া চিনাকি সৃষ্টি হৈছে শেহতীয়াকৈ G20 তেখেত সভাপতি নিৰ্বাচিত হৈছে 2023 চনত G20 সভা আমাৰ ভাৰতত অনুষ্ঠিত হ'বলৈ গৈ আছে গতিকে এই সকলো দিশত এটা কিন্তু যি মানে এটা নিজৰ জাতীয় যিটো আবেগ সেই আবেগটো কিন্তু কৰবাত কাম কৰে আৰু এই আবেগক কেনেদৰে ব্যৱহাৰ কৰিব লাগে হেয়া আমাৰ প্ৰধানমন্ত্ৰী আমাৰ গৃহমন্ত্ৰীয়ে ভালদৰে জানে গতিকে আনকি প্ৰধানমন্ত্ৰীয়ে তেখেতৰ শেহতীয়া নিৰ্বাচনী ৰেলীত কৈছে যে প্ৰধানমন্ত্ৰীক কৰা অপমান হয়তো গুজৰাটীক কৰা অপমানৰ নিচিনা গতিকে এই ধৰণৰ যিটো সংমিশ্ৰিত যিটো আবেগ যি ধৰক বাস্তৱ এই সকলোকে সংমিশ্ৰণ কৰি তাক কেনেদৰে ভোটৰ সংখ্যালৈ পৰিৱৰ্তন কৰিব পাৰে হেয়া আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বহুত ভালকৈ সকলোতকৈ ভালকৈ জানে গতিকে তাৰ সুফল দলটোৱে পাব বুলি আমি নিশ্চিত নিশ্চয় এতিয়া আহিছো আম আদমি পাৰ্টিৰ যিটো ভূমিকা দেখিবলৈ পোৱা হ'ল অৰবিন্দ কেজৰিৱাল মনীষ সিসোদিয়া আজি মাৰাথন গতিত প্ৰচাৰ চলাইছিল এক প্ৰকাৰ ভেটিত কপনিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছিল আৰু যাৰ বাবে আনকি দিল্লী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন একেলগে নিৰ্ধাৰণ কৰা পৰিলক্ষিত হৈছিল সমগ্ৰ দেশবাসীয়ে সেয়া দেখিলে আমি দিল্লীৰ ফলাফলৰ বিষয়লৈ আহিম ডাঙৰীয়া ফলাফল কালি ঘোষণা কৰা হ'ল পুনৰবাৰ বিজেপিয়ে হেৰুৱাবলগীয়া হ'ল আৰু প্ৰথমবাৰৰ বাবে দিল্লীয়ে পৌৰ নিগম দখল কৰিলে সেই প্ৰসংগলৈ আহিম কিন্তু আপে যিখিনি প্ৰত্যাহ্বান সৃষ্টি কৰিছিল যে গ্যাৰান্টিৰ কথা কৈছিল আপে সেয়া কিমান দূৰ কামত দিব কাৰণ বিগত নিৰ্বাচনত আমি দেখিছো পঞ্জাব দখল কৰিছে আম আদমি পাৰ্টি আৰু সেই আত্মবিশ্বাসেৰে পথাৰত নামিছিল গুজৰাটৰ জয়ন্ত এটা সুস্থিৰ গণতান্ত্ৰিক পদ্ধতিত এটা শক্তিবান বিৰোধী দলৰ প্ৰয়োজনীয়তা আমি সকলোৱে অনুভৱ কৰোঁ কিন্তু দুৰ্ভাগ্যৰ কথা যে আমাৰ কংগ্ৰেছ দলৰ শেহতীয়া যিটো অৱস্থা তেওঁলোকে যদিও ভাৰত জোড়ো আন্দোলন যাত্ৰাৰে অলপ পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছে কিন্তু বিজেপিৰ যি মাৰাথন গতি যি অশ্বমেধ গতি তাক প্ৰতিহত কৰিবলৈ কংগ্ৰেছে আৰু বহুতখিনি যাবলগীয়া আছে যে তেওঁলোকে যিটো গ্ৰাউণ্ড হেৰুৱাইছে যিটো সেই গ্ৰাউণ্ডটোক তৃণমূল পৰ্যায়ত সংগঠিত কৰিবলৈ তেওঁলোকক আৰু বহুতখিনি কৰাৰ প্ৰয়োজনীয়তা আছে যিটো নেকি এই বিৰোধী দলটোত এই পুৰণি ভাৰতৰ আটাইতকৈ পুৰণি এই দলটোত আমি ৰাষ্ট্ৰীয় দলটোত আমি দেখা নাই আৰু তাৰ যিটো ভেকুৱাম যি শূন্যতা সেয়ে কোনোবা এটা দলে পূৰণ কৰাটো আমাৰ গণতান্ত্ৰিক পদ্ধতিৰ কাৰণে ভাল আমাৰ গণতান্ত্ৰিক যিটো চৰিত্ৰ আছে ভাৰতৰ সেই গণতান্ত্ৰিক চৰিত্ৰক যদি আমি আৰু বেছি সবল কৰিব লাগে শক্তিবান কৰিব লাগে তেনেহলে কিন্তু এটা শক্তিবান